ভূমি বিবাদক কেন্দ্ৰ কৰি নলবাৰীত মুহূৰ্ততে আজি এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। শলমাৰী ভৈৰাৰ ৰফিক আলী পৰিয়াল আৰু পিয়াৰ আলীৰ পৰিয়ালৰ ঘৰ বস্তিৰ সীমাক লৈ দীৰ্ঘদিন ধৰি চলি আহিছিল বিবাদ। এই ভূমি বিবাদৰ পৰিণতিত আজি সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা। সীমাটো ঠিক কৰিব গৈছিল, ঠিক কৰিব যাওঁতে আমাৰ মাইকীটো গাল যাই পেলাই খেদাৰ লগে লগে তাহাঁতে গজামাই ধৰিছে। পিয়াৰ আহোন গজামাই ধৰাতে আমাৰ ডাঙৰ ল'ৰাটো আগুৰি গ'ল, যোৱাৰ লগে লগে তাক ঘাম মাৰি পেলাই মাথাটো দাই দি মাথাটো 10টা চিলাই গৈছে। তাৰপাছত মাইকী সৰুটো গাল, সৰুটোকো গোটেই এলাহ ঘাৰে চাৰে কুবি পেলাই ঠিকে ফেলাইছে, ঘণ্টা দি কুবি পেলাই তাহাঁতে ফটকে এৰা দি গুচি গৈছে। আমাৰ সমাজখন আছেই, ৰাইজ আছে, ৰাইজৰ গোটাই আছে, কমিটিৰ মানুহ চব আছে। দুয়োটা পৰিয়ালৰ সীমাৰ বিবাদ আপোচ মীমাংসা কৰাৰ বাবে গঞা ৰাজ্যৰ মুৰব্বী লোকসকল ঘটনাস্থলীত উপস্থিত হৈছিল। আপোচ মীমাংসাৰ কথা বতৰা চলি থকাৰ সময়তে পিয়াৰ আলীয়ে ৰচুবান বিবি নামৰ মহিলাগৰাকীক মাৰপিট কৰাৰ অভিযোগ উঠিছে। অভিযোগ মতে ৰচুবান বিবিৰ 2 পুত্ৰ তবিব আলী আৰু ৰুবুল আলীয়ে মাতৃক বচাবলৈ যোৱা 2 পুত্ৰকো পিয়াৰ আলী পুত্ৰ আৰু পৰিয়ালৰ লোকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ৰাইজৰ মানুহ বিচাৰ দিয়া হৈছে, ৰাইজৰ মানুহ আহি বিচাৰ কৰি থাকোঁতে তাৰমানে আমাৰ মাও আছিল, ল'ৰাকেইটাও আছে, দাদাহঁত আছে, আমাৰ এনেকৈ দেউৰ আছে, থাকোঁতে মাক পিয়াৰ আলী এই গবা মাৰি ধৰিছে। ধৰাৰ লগে লগে আমাৰ ডাঙৰ দাদাটো আগুৰি বাজাতে দাদাটো দাই দি ঘা মাৰি দিছে পিয়াৰে। তাৰপাছত সৰুটো যেতিয়া গেল সৰুটোকো খুন্দা দি তাৰমানে মাৰি দিছে। চৰিফুল আলী এই আক্ৰমণত ৰচুবান বিবি তেওঁৰ পুত্ৰ সহিত 3 জন আহত হয়। আহত লোকসকলক পৰিয়াল আৰু স্থানীয় লোকে চিকিৎসালয়লৈ আনে যদিও ইয়াৰে অধিক সংকটজনক অৱস্থাত তবিব আলী এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈছে। পিছফালে পিঠিত আঘাত হৈছে, সেইটো ভাইটি হয়, ভাইটিটোৰ কথা একো খাব পৰা নাই। তাক নেকি মেডিকেল ভৰ্তি কৰাব দিছে, ডক্টৰে চিটি স্কেন কৰি নি মেডিকেল ভৰ্তি কৰা। ইতিমধ্যে আহত ৰচুবান বিবিৰ পৰিয়ালৰ লোকে শিঙিমাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে। সমাজৰ মানুহ গোটেইখিনি মাতিছে, সীমাটো ঠিক কৰিবা, সীমাটো ছেক্ৰেটাৰীও আছে, বহি আছে। তাৰপিছত আমি গোটেইকেইটা আছোঁ, থকাৰ পিছত কি হ'ল সিহঁতৰ থানা বুলি কয়, সি অলপ খং কৰিছে, মানে ইনকে কৰিব নোৱাৰা ভালকৈ কোৱাৰ বা ছেক্ৰেটাৰী কৈছে বোলে জুম্মাৰ বাৰ আছিল, আমাৰ জুম্মাখিনি পঢ়ি আহি গোটেইখিনি কৰি ল'ম, তহঁতৰ দলিনখন দেখাবি, তাহাঁতৰ দলিনখন দেখাবি, দখিনি চাই মাজেদি এক কথা থাকিলেও দহিৰে ভাগে দিম সমানে। তাৰপিছত থানাই সিনকে কওঁতে এই আমাৰ জেঠী বুলি কয়, এইটো জেঠী হয় আমাৰ, জেঠী কৈছে এই গাছকেইটা কাটি দি। তাৰপিছত পুতুলকা কৈছে নালগে কাটিবা এতিয়া। তাৰপিছত তাহাৰ চানাৰ পাইপাকে পিয়াৰ আলী কৈছে গাছ নাকাটিবি, এতিয়া খুটা পুতি কেনে গাছ কাটলি হ'ল। তাৰপিছত সি পুতুলকা কৈছে ঠিকে আছে দে, লাখটিকা গাছ নহয় যিহেতুকে জুলি পাই পাব আৰু এনেকৈ কৈছে। তাৰপিছত পিয়াৰে আলী কৈছে কিন্তু এখন সমাজখন কি হ'ল, মতা মানুহৰ সমাজ, মাইকী মানুহটো মাতিব নোৱাৰে না, ছেক্ৰেটাৰীক কৈছে আমাৰ। কওঁতে আমাৰ জেঠীটো কৈছে মই বাৰু মাইকীয়ে দেচোন, মই মাতিব নালাগিছিল, মোৰ ভুল হৈছে সেনেকৈ কৈছে। কওঁতে এই চানাৰ এতিয়া কৈছে, চানাৰ বুজাত ভুল হৈছে, তাৰমানে কি হৈছে তাহাৰ বাইপাকক মাইকী মানুহ বুলি কোৱা বুলি শুনছি, শুনা দেখি সেনেকৈ মানে তাক ৰাখিব নোৱাৰে, আহি কিনে সিয়াৰ অলপ ভুল হৈছে, আহি কিনে কোব মাৰি দিছে। এই কোব মাৰি দিয়াতে তাৰপিছত লুইটা লাগিছিল, আগতে বাবুখন এখন আছিল, আৰু সৰু ভাগটো এই কোব মাৰি দিছে। তাহাৰো এনেকৈ লুইটা লগাতে তাহাৰো বোলে এটা চকুত কাটা গৈছে, চকুত কাটা যোৱাটো কিন্তু দেখা নাই, লুইটা লাগি আছে না সিহঁতে। আমি আৰু দা কাটিত কিমান আগুৰিব নোৱাৰি না। তাৰপিছত সেনেকৈ সেই হৈ গোটেইকেইটাকে টানি টুনি আনি কিনে মেডিকেলত পঠাই দিলোঁ।